বাপসকল, প্ৰভু ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ যায় আৰু যিদিনাখন ৰাৱণে সীতাক হৰণ কৰিছিলে, তাৰপিছত দেখা গ'ল যে তেওঁৰ ভাতৃ লক্ষ্মণৰ লগত তেওঁ অৰণ্যত অনাই বনাই তেওঁৰ পত্নীক বিচাৰি ঘূৰি ফুৰিছে। তেওঁ যদি সঁচাকে ভগৱানে আছিলে, তেখেতে কি নাজানে নেকি যে ৰাৱণে সীতাক লৈ গ'ল? এগৰাকী ঈশ্বৰ পুৰুষে তেওঁৰ পত্নীক কোনোবাই লৈ গ'ল আৰু তেওঁ বনে বনে বিচাৰি ফুৰিছে, সীতা তুমি ক'ত আছা? ভাবিবলৈ কথাটো অকমান অদ্ভুত যেন নালাগেনে বাৰু? এই সন্দেহ আটাইতকৈ বিশিষ্ট এগৰাকী দেৱীৰ মনলৈ আহিলে। তেওঁ হ'ল সতী, শিৱৰ পত্নী। কৈলাশত বহি থকা অৱস্থাতে শিৱৰ পত্নী সতীৰ মনলৈকে এই সন্দেহ ভাৱনা আহিলে। তেওঁ স্বামীক সুধিলে, হে স্বামী, যদি এয়াই জগতৰ ঈশ্বৰ প্ৰভু ৰাম হয়, তেখেতৰ পত্নীক যে ৰাৱণে হৰণ কৰি লৈ গৈছে লংকালে, সেই কথা তেওঁ নাজানে নেকি? তাৰপিছতো তেওঁ কিয় সীতাক বিচাৰি ফুৰিছে? শিৱই কৈছে যে এইবোৰ প্ৰভুৰ লীলা, আমিনো কি বুজি পাম? এইবোৰ তেওঁ কি বা কৰি এইবোৰ কৰিছে, আমিনো কেনেকে মূঢ়মতি বুজি পাম? সতীয়ে তেতিয়া বৰ ডাঙৰ কথা এটা শিৱক ক'লে যে মই পৰীক্ষা কৰি চাব খোজো, এখেত পৰম ব্ৰহ্ম ৰাম হয় নে নহয়। ব'লা স্বামী, আমি দুয়োজনে লগ লাগি পৰীক্ষা কৰি চাম। শিৱই বোলে মই নাযাওঁ পৰীক্ষা কৰিবলৈ, তুমিয়ে যোৱা যদি যাব খুজিছা। কিন্তু ময়ো তোমাক বাৰণ কৰিম স্বামী হিচাপে যে তুমি এনেকুৱা ভয়ংকৰ সিদ্ধান্ত এটা ল'ব নালাগে। প্ৰভুৰ কাৰ্যক পৰীক্ষা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, গতিকে তুমি নালাগে যাও। কৈছে নহয় মই যাম, আৰু তুমিও মোৰ লগত আহা স্বামী। শিৱই কৈছে মই এই বটবৃক্ষৰ তলত বহিলো, তুমি যোৱা পৰীক্ষা। আৰু সতীয়ে কৈছে তুমি কিয় নোযোৱা? কৈছে যাৰ বেমাৰ লাগে সিহে ঔষধ বিচাৰি যায়, মোৰতো বেমাৰ লগা নাই। বেমাৰটো তোমাৰ লাগিছে, এই যিটো সন্দেহৰ বেমাৰ তোমাৰ উপজিছে মনত, মোৰ কিন্তু এনেকুৱা সন্দেহৰ বেমাৰ নাই। ভগৱানৰ ঈশ্বৰ পুৰুষে যি কাৰ্য সম্পাদন কৰে সেই কাৰ্য মংগলৰ কাৰণে কৰে। মংগল ভৱন মংগল হাৰি দ্ৰৱহুসু দশৰথ অজৰ বিহাৰী। গোস্বামী তুলসীদাসে লিখিছে, আমি সবেই চিঞৰি চিঞৰি গাওঁ মংগল ভৱন মংগল হাৰি। ভগৱান মংগলকাৰী, তেওঁৰ প্ৰত্যেকটো কাৰ্য মংগলকাৰী। যদি গুৰু গৃহৰ পৰা শিক্ষা দীক্ষা গ্ৰহণ কৰি প্ৰভু ৰাম যদি আহি ৰজা হলহেঁতেন, বিয়া বাৰু পাতি, ঈশ্বৰৰ কাৰ্য সিমানতে শেষ হলহেঁতেন, মানুহে আৰু তেওঁক লৈ কথা ক'বলগীয়া একো নাথাকিলে। ৰামৰ চৰিত্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে এগৰাকী নাৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিলে। মনত ৰাখিব, আজি আইসকলৰ সংখ্যা বেছি আছে, মই সেইকাৰণে কৈছো যে জাগতিক জগতত মংগল কাৰ্যত আইসকলৰ ভূমিকা কি? মংগলজনক ভূমিকা। এগৰাকী মাতৃয়ে ভগৱানৰ কথা আগুৱাই লৈ যাবৰ কাৰণে ভূমিকা গ্ৰহণ কৰিলে। প্ৰথম মাতৃগৰাকী কোন আছিল ভগৱানৰ কথা আগুৱাই নিবৰ কাৰণে? তেওঁ তাৰকা, এগৰাকী ৰাক্ষসী। যদি তাৰকাই সেই দণ্ডকাৰণ্যত যদি তেওঁ উপদ্ৰৱ নকৰিলেহেঁতেন, ঋষিসকলৰ ঋষি কাৰ্যক যদি তেওঁ বাধাগ্ৰস্ত নকৰিলেহেঁতেন, তেতিয়াহ'লে বিশ্বমিত্ৰই কেতিয়াও দশৰথৰ ওচৰলৈকে সহায় বিচাৰি নাহিলেহেঁতেন ৰামচন্দ্ৰ। আপোনালোকে এইটোও জানি থওক যে তাৰকাৰ নিচিনা 1000 অসুৰ নিধন কৰিব পৰাৰ ক্ষমতা অকল বিশ্বমিত্ৰৰে আছিলে। তাৰপিছতো বিশ্বমিত্ৰ কিয় দশৰথৰ ওচৰলৈকে আহিলে? আপোনালোকে জানে সকলোৱে যে অত্যন্ত ক্ৰোধী ঋষিগৰাকীৰ ভিতৰত 1 নম্বৰতে বিশ্বমিত্ৰৰ নাম আহে, 2 নম্বৰতে জামদগ্নি ৰাম অৰ্থাৎ পৰশুৰামৰ নাম আহে,
তাৰপিছত দুৰ্বাসাৰ নাম আহে। আচ্ছা, এওঁলোক বেদজ্ঞ ঋষি, এওঁলোক পৰম শাস্ত্ৰজ্ঞ, শাস্ত্ৰজ্ঞ। তেওঁলোকে শাস্ত্ৰ আৰু শস্ত্ৰ, মানে শাস্ত্ৰ যেনেকে তেওঁলোকে জানে, অস্ত্ৰবিদ্যাও তেওঁলোকে জানে, পাৰ্গত, পৰম পৰাক্ৰমী বীৰ পুৰুষ তেওঁলোক। তেওঁলোক কিয় ইমান ক্ৰোধী? প্ৰভুসকল মনত ৰাখিব, ক্ৰোধ সেইসকলে কৰিব পাৰে যিসকলে ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে। যদি ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পৰা কাৰোবাৰ ক্ষমতা নাই, তেতিয়াহ'লে তেওঁৰ মস্তিষ্কত উৎপন্ন হোৱা ক্ৰোধে তেওঁক বিনাশৰ ফালে লৈ গুচি যায়। মনত ৰাখিব এই কথা। বিশ্বমিত্ৰক ঋষিসকলে কৈছিলে যে, হে গুৰুদেৱ, তুমিতো ইচ্ছা কৰিলে তাৰকাক বা সুবাহু, মাৰিচক তুমিতো নিধন কৰি দিব পাৰা, কৰি দিয়া, আমি শান্তিৰে যাতে যজ্ঞ সম্পাদন কৰিব পাৰোঁ। কিন্তু বিশ্বমিত্ৰই কি ক'লে যে, মই জগত কল্যাণৰ কাৰণে যি আৰ্য সিদ্ধান্ত গ্ৰহণ কৰিছো, সমস্ত বিশ্ব আৰ্য সভ্যতাৰ দ্বাৰা কৃণ্যন্তু বিশ্বম আৰ্য, আৰ্য কৰিবৰ কাৰণে, সভ্য কৰিবৰ কাৰণে, সনাতনী পৰম্পৰা বিস্তাৰিত কৰিবৰ কাৰণে, সাধনা শক্তিৰ দ্বাৰা সমস্ত জগতক কল্যাণকাৰী কৰিবৰ কাৰণে মই যি যজ্ঞ ইয়াতে আৰম্ভ কৰিছো, এই যজ্ঞ কাৰ্যত যদি যেতিয়ালৈকে যজ্ঞ কাৰ্যৰ পূৰ্ণাহুতি নহয়, তেতিয়ালৈকে মোৰ মনত যদি কিঞ্চিত মানুহ ক্ৰোধ উৎপন্ন হয়, তেতিয়াহ'লে যজ্ঞত মোৰ সফল নহ'ব, সফল হ'ব নোৱাৰিম। প্ৰভুসকল, যজ্ঞ মানে কেৱল কাঠখৰিত ঘি ঢালি পেলাই কৰা যজ্ঞই যজ্ঞ নহয়। কিন্তু আপুনি যদি নাম জপ কৰিছে, সিও যজ্ঞ। আপুনি ঘৰত যে ৰন্ধা বঢ়া কৰে, সিও যজ্ঞ। আপুনি যে কৃষ্ণ চিন্তন কৰিছে, সিও যজ্ঞ। আপুনি যদি দৰিদ্ৰৰ কল্যাণৰ কাৰণে জীৱনত কিবা ব্ৰত সাধন কৰিছে, সিও আপোনাৰ কাৰণে যজ্ঞ। আপুনি যদি নাম সংকীৰ্তন সমাপ্ত কৰিবৰ কাৰণে নাম সংকীৰ্তনৰ ব্যৱস্থা কৰিছে, সিও যজ্ঞ। যজ্ঞ শব্দৰ অৰ্থটো কি হ'ল? কল্যাণকাৰী কাৰ্য, তাকে যজ্ঞ বোলে। সি অগ্নিহোত্ৰ যজ্ঞ হ'ব পাৰে, কল্যাণকাৰী যজ্ঞ হ'ব পাৰে, নাম যজ্ঞ হ'ব পাৰে। আজিতো ভাগৱত যজ্ঞ চলি আছে ইয়াত। এই ভাগৱত যজ্ঞ কৰিবৰ কাৰণে দিচিয়াল গাঁওবাসী ৰাইজে সংকল্প লৈছে, যদি উদ্যোক্তাসকলৰ কাৰ্যত যদি বিঘ্নিত হৈ যায়, তেওঁলোকৰ মানসিক চিন্তাত যদি ক্ৰোধ আহে, বিসংগতি আহে, তেতিয়াহ'লে এই যজ্ঞ সফলভাৱে সমাপ্ত নহ'ব। গতিকে এই যজ্ঞ পূৰ্ণাহুতি হ'বৰ কাৰণে, সফল হ'বৰ কাৰণে তেওঁলোকে যি সংকল্প গ্ৰহণ কৰিছে, সেই সংকল্পত তেওঁলোকে যিকোনো পৰিস্থিতি, প্ৰতিকূল পৰিস্থিতিক তেওঁলোকে নিয়ন্ত্ৰিত কৰিব পৰাকে তেওঁলোক স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হৈ তেতিয়ালৈকে থাকিব লাগিব, যেতিয়ালৈকে এই কাৰ্য পূৰ্ণাংগ ৰূপত সমাপ্ত নহয়। সেইকাৰণে বিশ্বমিত্ৰ ঋষিয়ে সম্পূৰ্ণ ক্ৰোধক নিয়ন্ত্ৰিত কৰি তেওঁ দশৰথৰ ওচৰলৈকে আহিছে। বাপসকল, আমাৰ যিবিলাক ভাওনা কৰা হয়, তাত বিশ্বমিত্ৰৰ চৰিত্ৰ যেতিয়া উপস্থাপন কৰে, আপোনালোকে দেখিব যে কোন ডিৰেক্টৰে বা কোন পৰিচালকসকলে এইটো কৰে মই নাজানো, একদম আৰম্ভণিৰ পৰা এটা ক্ৰোধী এগৰাকী ঋষি হিচাপে তেওঁক উপস্থাপন কৰাবলৈ যত্ন কৰে। কিন্তু নহয়, আপুনি চাব, যেতিয়া দশৰথৰ ওচৰলৈকে তেওঁ আহিছিলে বিশ্বমিত্ৰ, দশৰথক কৈছিলে যে মোক সহায় লাগে মোৰ যজ্ঞ কাৰ্য সুসম্পাদিত কৰিবৰ কাৰণে, আৰু এই সহায় তোমাৰ পুত্ৰই কৰিব, ৰামচন্দ্ৰক মোক লাগে। দশৰথে তেওঁৰ পুত্ৰ মোহত থাকি তেওঁ পুত্ৰৰ সলনি তেওঁ নিজেই যাম বুলি ক'লে। তেতিয়া বিশ্বমিত্ৰই ক'লে যে, হে দশৰথ, তোমালোকৰ কুল আৰু বংশত আজিলৈকে যোনে যি বাক্য দিছে, সেই বাক্যক পালন কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, তুমি একমাত্ৰ ৰজা হবা যিয়ে বাক্য দি পেলাই বাক্য ৰাখিব নোৱাৰা। গতিকে মই যাওঁ। এই বুলি উঠিব লওঁতে বশিষ্ঠই কৈছে যে আপুনি বহক, আৰু দশৰথক বুজাইছে যে শ্ৰী ৰামৰ কল্যাণৰ কাৰণেহে তেওঁ ৰামক বিচাৰি আহিছে, তুমি ৰামক দি দিয়া। দশৰথে তেওঁক দিছে। এগৰাকী নাৰীয়ে ৰামৰ কথা আগুৱাই লৈ গ'ল। ৰামচন্দ্ৰক বিশ্বমিত্ৰই লৈ আহিলে লক্ষ্মণ সহিতে, গৈ একদম সীতাক অৰ্ধনু ভংগ কৰি লৈ আহিলে। তাৰপিছত তেওঁ আহি বিবাহ বাৰু পাতি ৰজা হ'লহেঁতেন, ৰাতিয়ে ঘটনাটো ঘটিলে। কইকেয়ীৰ দৰে এগৰাকী মাতৃয়ে ৰামক ইমান ভাল পায়, তেওঁ বনবাসৰ কাৰণে প্ৰস্তুত কৰি তুলিলে। আকৌ কথা আগবাঢ়ি গ'ল ভগৱানৰ কাৰ্য। বনবাসত ৰাম প্ৰৱেশ কৰিলে মানে কি? চিত্ৰকূট, দণ্ডকাৰণ্য,
পঞ্চৱতী প্ৰমুখ্যে একদম দক্ষিণ ভাৰতৰ সেই সাগৰৰ তীৰলৈকে কিষ্কিন্ধা পৰ্যন্ত যিমান দুষ্ট দৈত্য দানৱৰ প্ৰাদুৰ্ভাৱ আছিলে, ৰাক্ষসৰ প্ৰাদুৰ্ভাৱ আছিলে, শৰ দুখনকে প্ৰমুখ্য কৰি সকলোকে প্ৰভু ৰামচন্দ্ৰই এক মূৰৰ পৰা নিধন কৰিছিলে। প্ৰভুসকল, ঈশ্বৰ পুৰুষৰ ঈশ্বৰত্ব আমি সামান্য দৃষ্টিৰে দেখা কিছুমান সামান্য কাৰ্যকো সামান্য বুলি ভাবিব নোৱাৰি। তাৰ অন্তৰালত অনেক কথা সন্নিৱিষ্ট হৈ থাকে। কিন্তু একান্ত ভক্তসকল যিবিলাক আছে, তেওঁলোকে ভগৱানৰ যিকোনো কাৰ্যৰ এটা ইংগিত মাত্ৰ পালেই ঈশ্বৰৰ ঐশ্বৰিক কাৰ্যৰ কি ফলশ্ৰুতি হ'ব পাৰে, কি পৰিণাম হ'ব পাৰে, তাক অনুভৱ কৰিব পাৰে। সেইকাৰণে আজি আৰম্ভণিতে এটা শব্দ কৈছে, পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। শব্দটো কৃষ্ণৰ ইংগিত পৰম ভক্ত উদ্ধৱে বুজি পালে যে ভগৱানে আজি তেওঁৰ 125 বছৰীয়া কাৰ্যকালৰ সমাপ্তি ঘটাই পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ গমন কৰিব। এই 125 বছৰ কালত ভগৱানে পৃথিৱীত থাকি কংস, চানু, জৰাসন্ধৰ দৰে পৰম শক্তিশালী দানৱসকলক তেওঁ নিধন কৰিছে। পুতনাৰ পৰা আৰম্ভ কৰি তৃণাৱৰ্ত, অঘাসুৰ, বকাসুৰ, শংখচূড়কে প্ৰমুখ্য কৰি এক মূৰৰ পৰা তেওঁ সকলোকে নিধন কৰি পৃথিৱীক সন্তসকলৰ কাৰণে এৰি দিছে। পুনঃ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছে। পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। আৰু আজি তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ পাব ক'ত? যে তেওঁ যিখিনি কথা উদ্ধৱৰ কাৰণে আগবঢ়াব। মই এইকাৰণে ঈশ্বৰত্ব প্ৰকাশ পাব বুলি কৈছো যে উদ্ধৱলৈ যিখিনি কথা ভগৱন্ত পুৰুষে আগবঢ়াব, সেই কথাখিনি মানৱ জীৱনৰ প্ৰত্যেকগৰাকী মানুহে পালন কৰিবলগীয়া এক বিশেষ পথ, মাৰ্গ। উদ্ধৱে কৈছে যে তুমি জগতৰ স্বামী, সেইকাৰণে ঋষিসাপ তুমি ব্যৰ্থ নকৰিলা। কিয় ক'লে এইটো কথা উদ্ধৱে? ইয়াৰ আগত এটি বিশেষ পৰিঘটনা ঘটিছে, তাৰ প্ৰাসংগিকতাত উদ্ধৱে এই কথাখিনি আনিছে। পিতামহ ভীষ্মই পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 5 পাত অব্যৰ্থ বাণ তেওঁ সাঁচি ৰাখিছিল। যি 5 পাত বাণৰ দ্বাৰা 5 পাণ্ডৱক তেওঁ নিধন কৰিব পাৰে। কিন্তু ভগৱন্ত পুৰুষে অত্যন্ত কৌশল কৰি অৰ্জুনৰ দ্বাৰা ৰাতিয়ে ভীষ্মৰ শিবিৰৰ পৰা সেই 5 পাত বাণ লৈ আহিলে। পিছদিনা দুৰ্যোধনে যেতিয়া তেওঁক ক'লে যে আজি কোনগৰাকী পাণ্ডৱ নিধন হ'ব, এই কথাটো জানি পিতামহে যিদিনাখন কৈছিলে যে নহয়, ইয়াতো কালি তুমি দায়িত্ব লৈছা, বোলে মইতো দায়িত্ব লোৱা নাই। তোমাৰ সাজ পোছাক পিন্ধি কোন আহিছিল মোৰ ওচৰলৈ? বোলে অৰ্জুন আহিছিল। আকৌ আৰে অৰ্জুনে তোমাৰ সাজ সজ্জা কেলে পিন্ধিলে? আগতেতো নিয়ম আছিলে কোনেও কাৰো সাজ সজ্জা পৰিধান নকৰে, চবৰে নিজৰ নিজৰ সাজ সজ্জা। শিৰৰ মুকুটৰ পৰা পাদত্ৰাণলৈকে সকলো নিজৰ নিজৰ, তাতেই গম পাই যায় কোনে কেনেকুৱা অংগবস্ত্ৰ লয়, কোনে কেনেকুৱা ধুতি পিন্ধে, কোনে কেনেকুৱা কিৰীটি পিন্ধে, তাতেই চিনাকি। দুৰ্যোধনে বুজি পালে যে অৰ্জুনৰ হাতলৈকে পঞ্চপাণ্ডৱৰ মাৰণাস্ত্ৰখিনি যিটো গুচি গ'ল পিতামহ ভীষ্মৰ, পঞ্চপাণ্ডৱক নিধন কৰাটো সহজ আৰু নহয়। সেইকাৰণে পিতামহ ভীষ্মক তেওঁ ইমান গালি পাৰিছে, তিৰ্যক নিন্দা কৰিছে, কটু কথাৰে তেওঁক সমালোচনা কৰিছে, যিটো এগৰাকী পৃথিৱীত কোনো এগৰাকী মানুহে তেওঁৰ বংশৰ জ্যেষ্ঠ পুৰুষ এগৰাকীক তেনেকুৱা কথা ক'ব পাৰে। তেওঁ যে এগৰাকী দুৰাচাৰী তাৰ প্ৰামাণিক তথ্য তাতে। বাপসকল, কুৰুক্ষেত্ৰ মহাৰণ মহাৰাজ যুধিষ্ঠিৰে যুদ্ধ নকৰাৰ আগতেই বিজয় সাব্যস্ত কৰি পেলাইছিল তেওঁৰ ব্যৱহাৰৰ দ্বাৰা। এই কথা আপোনালোক সকলোৱে জানে। পিতামহ ভীষ্মই ভগৱান কৃষ্ণক স্তুতি কৰিলে যে হে প্ৰভু, মইতো তোমাৰ এগৰাকী ভক্ত,
কিন্তু তুমি অৰ্জুনৰ দৰে ভক্তসকলক ৰক্ষা কৰিবৰ নিমিত্তে তুমি মোক আজি লাঞ্ছিত কৰিলা। ময়ো প্ৰতিজ্ঞা কাঢ়িলো যে তুমি যুদ্ধত অস্ত্ৰ নধৰো বুলি কৈছিলা কুৰুক্ষেত্ৰত, ময়ো কিন্তু তোমাক অস্ত্ৰ ধৰাইহে এৰিম। ময়ো তোমাক অস্ত্ৰ ধৰাইহে এৰিম। আৰু ভগৱান কৃষ্ণই পিতামহ ভীষ্মৰ সেই প্ৰতিজ্ঞাটোক ৰক্ষা কৰিবৰ কাৰণে এদিন তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ ধৰিছিল। আপোনালোকে এবাৰ ভাবকচোন, জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই মুখেৰে কৈছিলে যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো, মই কেৱল এগৰাকী ৰথৰ সাৰথি হিচাপে অৱতীৰ্ণ হ'ম। কৃষ্ণৰ এই বাণী তেওঁ নিজে ৰক্ষা কৰিব নোৱাৰিলে। কিহৰ কাৰণে? ভক্তৰ বাক্যক ৰক্ষা কৰিবৰ কাৰণে। কৃষ্ণ পুৰুষৰ কাৰণে ভক্ত ইমানেই শ্ৰেষ্ঠ। মই এই কথাখিনি এই কাৰণেই আনিছো যে আপোনালোক প্ৰত্যেকগৰাকী একোগৰাকী ভগৱানৰ ভক্ত। ভক্তসকলৰ কাৰণে ভগৱানে কি কৰিব নোৱাৰে। মই আৰম্ভণিতে যিটো কথা কৈছিলো তাৰ কথা কোৱাৰ প্ৰয়োজনীয়তাটো এইটো আছিলে যে যিদিনাখন হনুমানে সীতাৰ ওচৰলৈকে যায়, আৰু সীতাক যেতিয়া ক'লে যে হে মা, যদি তুমি অসুবিধা পাইছা তেতিয়াহ'লে মোৰ কান্ধত উঠা, মই তোমাক লৈ যাওঁ প্ৰভু ৰামৰ ওচৰলৈকে। তেতিয়া দেৱী সীতাই কথা কৈছিলে যে নহয় হে হনুমান, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে, তুমি মোক লৈ যাব পাৰিবা, কিন্তু মই এগৰাকী শালংকৃতা বৰনাৰী, মোৰ স্বামীৰ অনুমতি অবিহনে কোনো পুৰুষৰ শৰীৰ মই স্পৰ্শ কৰিব নোৱাৰো, সেইকাৰণেহে তোমাৰ কান্ধত উঠি মই মোৰ স্বামীৰ ওচৰলৈকে নাযাওঁ। এবাৰ ভাবকচোন কেনেকুৱা মৰ্যাদাশালী আমাৰ ভাৰতবৰ্ষৰ নাৰীসকল। বোলে বোলা বোলা সোনকালে তোমাৰ কান্ধত মই উঠো আৰু সোনকালে মোক লৈ বোলা। এইটো কোৱা নাই কিন্তু যে মোৰ স্বামীৰ অনুমতি অবিহনে মই কোনো পৰ পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে মই তোমাৰ লগত নাযাওঁ। কিন্তু তুমি প্ৰভু মোৰ স্বামীক ক'বা তেওঁ যিমান পাৰে সোনকালে মোক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰি লৈ যাওঁ। কিন্তু তাৰ আগতে সীতাই এটা ডাঙৰ কথা কৈছে যে হে হনুমান, তুমি পোন প্ৰথমে মোৰ দেৱৰ লক্ষ্মণক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো বুলি ক'বা। বহুত তাৎপৰ্যপূৰ্ণ কথা এটা ক'বলৈ গৈছো। মোৰ দেৱৰ লক্ষ্মণক মই তেওঁৰ চৰণত মই সেৱা জনাইছো, প্ৰণিপাত জনাইছো। মোৰ ভুল হৈছিল, ক্ষমা। তেওঁৰ বাক্যটোক মই ৰক্ষা নকৰি তেওঁক মই কটু কথাৰে মই ব্যৱহাৰ কৰিলো। তাৰ পিছত কৈছে যে তাৰ পিছতহে মই মোৰ স্বামীক সেৱা কৰিছো বুলি তুমি ক'বা। আৰু হনুমানেও আহি এই কথা ৰামচন্দ্ৰক যেতিয়া কৈছিলে যে হে প্ৰভু, দেৱী সীতাই, মাতৃ সীতাই পোন প্ৰথমে লক্ষ্মণৰ প্ৰতি সেৱা জনাইছে অপৰাধৰ পৰা মুক্ত কৰি দিবৰ কাৰণে, তাৰপিছত আপোনাক সেৱা জনাইছে। তেতিয়াহে ৰামচন্দ্ৰই কৈছে লক্ষ্মণ, সুগ্ৰীৱ, ৰেডি হোৱা, আজি আমি যাব লাগে লংকাত। ইমান দিনে ৰামচন্দ্ৰৰ গাত লগা নাছিল নেকি? নাই লগা। এনেই ঘূৰি ফুৰিছে। এই কাৰণে ঘূৰি ফুৰিছে যে তেওঁৰ একান্ত সেৱক ভক্ত লক্ষ্মণক সীতাই এটা কটু কথা কৈছিলে। ভগৱানে তেওঁৰ ভক্তক কোনোবাই বেয়া ব্যৱহাৰ কৰিব, তেওঁৰ পত্নী হলেও তেওঁ ক্ষমা নকৰে। সেইকাৰণে নাম অপৰাধৰ প্ৰথমটো অপৰাধে হল ভকতক নিন্দয় অধম, জানিবা নামৰ দ্ৰোহী পৰ। ভগৱানে চব সহ্য কৰিব পাৰে, ভক্তৰ নিন্দা সহ্য কৰিব নোৱাৰে। গতিকে তেওঁৰ একান্ত ভক্ত লক্ষ্মণক কৰা অৱমান, তাৰ শাস্তি স্বৰূপে এবছৰ কাল অধিক কাল ৰাৱণৰ গৃহত সীতা থাকিব লগা হল। ৰামে তেওঁক উদ্ধাৰ কৰিবলৈ যোৱা নাছিল। যেতিয়া গম পালে যে তেওঁ অনুশোচনা কৰিছে, তেতিয়া তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। অম্বৰীষক যেতিয়া দুৰ্বাসাই অৱমান কৰিছিল, অম্বৰীষৰ নিৰাপত্তাত থকা ভগৱানৰ সুদৰ্শন চক্ৰই যেতিয়া দুৰ্বাসাক খেদি লৈ ফুৰিছিল, তেতিয়া সমস্ত ত্ৰিভুৱন দৌৰি 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 এটা সময়ত দুৰ্বাসাই আহি পেলাই ভগৱান কৃষ্ণৰ চৰণত পৰিছিল। ত্ৰাহিমাম মধুসূদনম, হে মধুসূদন, তুমি মোক ৰক্ষা কৰা। কিয়? যে তোমাৰ সুদৰ্শনক তুমি কোৱা, নহলে ই মোক কাটি টুকুৰা টুকুৰি কৰিব। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে মই আকৌ একো ক'ব নোৱাৰিম, তুমি যিজন মোৰ ভক্তক অপমান কৰিছা তেওঁৰ ওচৰলৈ যোৱা, তেওঁ যদি ক্ষমা কৰি দিয়ে তেতিয়াহ'লে মোৰ সুদৰ্শনে তোমাক একো নকৰে।
দুৰ্বাসা পুনৰ উভতি আহি পুনৰ ভগৱানৰ ভক্ত অম্বৰীষক তেওঁ কি কৰিছে প্ৰণিপাত জনাইছে অপৰাধ মাগিছে তাৰপিছত সেইকাৰণে কোনো কাৰণত প্ৰভুসকল কোনো ভক্তৰ কাৰ্যক কেতিয়াও নিন্দাসূচক বাক্য কেতিয়াও দিব নালাগে মই যিটো মাৰ্গেৰে গৈ আছো এইটোৱেই শুদ্ধ সৎ ৰাস্তা বাকী অন্যসকলে যিটো ৰাস্তাৰে গৈ আছে সেইটো শুদ্ধ সত্য নহয় এনেকুৱা মনোবৃত্তি কেতিয়াও ল'ব নালাগে